ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ ভ্ৰমণ সম্পৰ্কে অসমত যি ভ্ৰমণসূচী চলি আছে তাৰ সম্পৰ্কে ক'বলগা কি আছে? কি কৰিছে তেওঁ অসমৰ কাৰণে? তেওঁ যে 14 চনত প্ৰতিশ্ৰুতি দিছিলে যে টালি টোপোলা বান্ধি বাংলাদেশী বাহিৰত যাব 16 তাৰিখে 16 মে' তাৰিখে গ'লনে? 10 বছৰ গ'লনে নাই? এটাও বাংলাদেশী যদি কথা যে তাৰ কথা কওক আমাক। তেওঁ যে কৈছিলে ওচৰৰে ব্ৰহ্মপুত্ৰ নদী বৈ গৈছে, গতিকে গুৱাহাটীৰ মানুহে পানী খাব নাপায়। এতিয়া পানী খাব পায় নেকি গুৱাহাটীৰ মানুহে? নে পাইছে? 10 বছৰত যদি পানীখিনিকেই দিব নোৱাৰে তেওঁ কি কৰিলে? ছয় জনগোষ্ঠীক যে জনজাতিকৰণ কৰা কথা আছে সেইটো কৰিলেনে? যদি নাই কৰা কেতিয়া কৰিব? অসমৰ বানপানী, অসমৰ যি গৰাখহনীয়া আছে, গৰাখহনীয়াৰ ওপৰত তেওঁ কিবা কম কৰিলে নেকি? যদি কৰিলে কি কৰিলে অসমৰ ৰাইজক জনাওক। ষষ্ঠ অনুসূচিত জাতিৰ যি এটা কৰিবলগা কাম সেই কামখিনি কৰিলেনে? ক'ত বজি আছে? কিহত বজি আছে? খালি তেওঁ লোন লৈছে, ভাৰত চৰকাৰেও লোন লৈছে, যাৰ বাবে আমাৰ ঘৰত আছে, অসম চৰকাৰেও লোন লৈছে। 1,42,000 কোটি টকাৰ লোন এতিয়া অসম চৰকাৰৰ মূৰত আৰু অসমৰ জনসাধাৰণৰ মূৰত। সেই সম্পৰ্কে কি ক'ব? বিশেষ ৰাজ্যৰ মৰ্যাদা ঘূৰাই দিলেনে? কেতিয়া দিব? তেওঁ এতিয়া প্ৰগ্ৰাম কৰি 2047 চনলৈ। আচ্ছা, কোনো কথা নাই, কৰক, লং টাৰ্ম প্লেনিঙো লাগে। কিন্তু তেওঁ আজি অসমৰ কাৰণে কি কৰিছে আৰু কাইলৈ অসমৰ কি হ'ব, আগৰ প্ৰস্তুতি কেতিয়া পূৰণ কৰিব, টুইন টাৱাৰ কেতিয়া হ'ব, কেতিয়া আমাৰ হেৰি হ'ব, ব্ৰহ্মপুত্ৰ কণ্ট্ৰল হ'ব, কেতিয়া আমাৰ ব্ৰহ্মপুত্ৰ আমি এটা ফ্লাড নাইকিয়া হ'ব, কেতিয়া আমাৰ গৰাখহনীয়া নাইকিয়া হ'ব, এইবিলাকৰ প্ৰশ্ন আগতে উত্তৰ দিয়ক, কেতিয়া কৰিব কওক। তাৰপিছত আমি এই নতুন ভাষণ শুনিম। আজিকালি মোদীৰ ভাষণ শুনি মানুহে টিভিত শুনা নাই। এই মানুহবিলাক যে গৈছে বেলেগ এটা ভাষণ দিছে, কিবা পাব বুলি কৈছে, লাখপতি বাইদেউ হ'ব বুলি কৈছে। আজি টিভিত ভাষণ কৰি কেইজন মানুহে টিভিত ভাষণ শুনিছে? গতিকে মই কওঁ যে তেওঁ প্ৰেক্টিকেল হওক। অসমৰ মানুহে কি বিচাৰিছে, অসমৰ মানুহে কি দিম বুলি কৈছিলে সেইখিনি বস্তু দিয়ক, তাৰপিছত অসম ভ্ৰমণক আমি সাফল্য বুলি ক'ম।